তো বন্ধুসকল মই প্ৰায় কমেন্ট সেকশনত দেখি আহিছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব আৰু আসাম ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব বহুত ক্যান্ডিডেটে মোক সুধি আছে এটা কথা হল বন্ধুসকল মই আপোনাক জনাই দিও যে এই এন্ট্ৰেন্স এক্সাম সমূহ অৰ্থাৎ বিএড এন্ট্ৰেন্স বিশেষকৈ আপোনালোকে নিদি পেলাই অন্য এটা পদ্ধতিৰ জৰিয়তে আপোনালোকে পোনপটীয়াভাৱে গুৱাহাটী ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটি সমূহত বিএডত আপোনালোকে এনৰোল হ'ব পাৰিব হয় বন্ধুসকল সেই পদ্ধতিটো হৈছে একমাত্ৰ আপোনালোকক কুৱেট পিজিৰ জৰিয়তে হয় বন্ধুসকল কুৱেট পিজি 2025 ৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই কুৱেট পিজিৰ জৰিয়তে আপোনালোকে কেনেকৈ বিএডত এডমিশন ল'ব পাৰিব কুৱেট পিজিৰ বেনিফিটস কি লাভ কৰিব আৰু কুৱেট পিজি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব কুৱেট পিজি কেতিয়া হ'ব আৰু কুৱেট পিজিৰ জৰিয়তে আপোনালোকে অন্যান্য কি কোৰ্স সমূহত এডমিশন ল'ব পাৰিব সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আগবাঢ়ো হয় বন্ধুসকল কুৱেট পিজি 2025 ৰ এপ্লাই প্ৰক্ৰিয়া যোৱা 2 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়া অহা 1 ফেব্ৰুৱাৰী পৰ্যন্ত চলিব অৰ্থাৎ এমাহ প্ৰক্ৰিয়া আপোনালোকক সময় দিয়া হৈছে আৰু এই এমাহৰ ভিতৰত আপোনালোকে কুৱেট পিজি এপ্লাই কৰিব লাগিব আৰু এই কুৱেট পিজি এপ্লাই কৰিবলৈ আপোনালোকে ম্যাক্সিমাম আপোনালোকে 4টা সাবজেক্টত এপ্লাই কৰিব পাৰিব আৰু সেই 4টা সাবজেক্ট দুটা সাবজেক্টত যদি আপোনালোকে এপ্লাই কৰে জেনাৰেল ক্যান্ডিডেট সকলে 1400 পে কৰিব লাগিব আনহাতে ওবিসি এমওবিসি এনসিএল ক্যান্ডিডেট সকলে 1200 টকা পে কৰিব লাগিব আৰু এসটি এসসি অৰ্থাৎ ৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেটে তেওঁলোকে প্ৰায় 1100 টকা পে কৰিব লাগিব আৰু যিসকল পিডব্লিউডি ক্যান্ডিডেট তেওঁলোকে 1000 টকা পে কৰি পেলাই এই এন্ট্ৰেন্স এক্সামটো দুটা সাবজেক্টৰ কাৰণে দিব পাৰিব অন্যথা আপোনালোকে 4টা সাবজেক্টৰ কাৰণে দিব পাৰিব যেটো আপোনালোকৰ ফিজটো অকনমান ইনক্ৰিজ হ'ব হয় বন্ধুসকল কুৱেট পিজি আপোনালোকে এই ফি পে কৰি পেলাই কুৱেট পিজি আপোনালোকে দিব পাৰিব কুৱেট পিজি আপোনালোকে অহা মাৰ্চ মাহত তেওঁলোকে কন্ডাক্ট কৰিব তেওঁলোকে কৈছে মাৰ্চ মাহত 13 তাৰিখৰ পৰা গোটেই মাৰ্চ মাহ প্ৰক্ৰিয়া আপোনালোকৰ এই কুৱেট পিজি এক্সামটো হ'ব আৰু এই কুৱেট পিজি এক্সাম আপোনালোকৰ তিনিটা শিফট হ'ব শিফট 1 শিফট 2 শিফট 3 এদিনত আপোনালোকৰ তিনিটা শিফট হ'ব আৰু আপোনালোকে সকলোৱে জানে যে কুৱেট পিজি এটা সিবিটি মোড টেষ্ট হয় অৰ্থাৎ কম্পিউটাৰ বেসড এক্সাম হয় আপোনালোকে কম্পিউটাৰত এক্সাম দিব লাগিব আৰু ইয়াৰ যি এক্সাম প্যাটাৰ্ন সমূহ যদি আমি চাবলৈ যাওঁ তেতিয়ালে বন্ধুসকল আপোনালোকে যেহেতুকে কুৱেট পিজি যদি আপোনালোকে আগতে দিছে আপোনালোকে জানিব বা যিসকল শিক্ষাৰ্থী এতিয়া বৰ্তমান 2025 ৰ কাৰণে কুৱেট পিজি প্ৰিপাৰেচন কৰি আছে তেওঁলোকক মই জনাই দিও যে যেটো আপোনালোকৰ কোৱেশ্চন হ'ব কোৱেশ্চনটো টোটালি ইংলিশ এন্ড হিন্দি অৰ্থাৎ বাইলিঙ্গুৱেল হ'ব এক্সেপ্ট ল্যাঙ্গুৱেজ পেপাৰ অৰ্থাৎ ল্যাঙ্গুৱেজ পেপাৰ যদি আপুনি আসামিজ হওক বা অন্যান্য ল্যাঙ্গুৱেজ পেপাৰ যদি লৈছে তেতিয়ালে তো তাত আপোনাৰ হেতু ল্যাঙ্গুৱেজতে থাকিব আদাৰৱাইজ বাকি যিমানবোৰ পেপাৰ আছে বাইলিঙ্গুৱেল হ'ব ইংলিশ এন্ড হিন্দি হ'ব হিন্দি যদি কিবা ভুল থাকে তেতিয়ালে ইংলিশটো তেওঁলোকে মেইন বুলি কনসিডাৰ কৰিব আৰু আপোনালোকৰ প্ৰতিটো সাবজেক্ট যেটো হ'ব যেটো সাবজেক্টত আপুনি এন্ট্ৰেন্স এক্সামটো দিব সেই সাবজেক্টৰ কাৰণে আপোনালোকৰ টোটাল 90 মিনিট সময় দিয়া হ'ব 90 মিনিটস অৰ্থাৎ এক্সাম ডিউৰেচন হৈছে 90 মিনিটস আৰু তাত টোটাল কোৱেশ্চন থাকিব 75 কোৱেশ্চন হয় বন্ধুসকল 75 কোৱেশ্চন আৰু 90 মিনিটস অৰ্থাৎ 1.5 ঘণ্টা এক্সাম হ'ব আপোনালোকে তাত প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 4 মাৰ্কস কৈ পাব যত আপোনালোকে 1 মাৰ্কস নেগেটিভ মাৰ্কিং হিচাপে আপোনালোকৰ থাকিব তো এনে ধৰণে আপোনালোকে কুৱেট পিজিটো দিব পাৰিব এটা কথা হল বন্ধুসকল এই কুৱেট পিজিৰ জৰিয়তে আপোনালোকে কেনেকৈ বিএড এডমিশন ল'ব পাৰিব বা অন্যান্য কোৰ্স সমূহত বা গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি বিভিন্ন ধৰণৰ পিজি কোৰ্স সমূহত কেনে ধৰণে এডমিশন ল'ব পাৰিব হয় বন্ধুসকল যদিহে আপোনালোকে কুৱেট পিজি এন্ট্ৰেন্সটো দিয়ে তেতিয়ালে কুৱেট পিজি এন্ট্ৰেন্স এক্সাম দিয়াৰ পাছত যদিহে আপুনি সেই এন্ট্ৰেন্স এক্সামটো ভাল মাৰ্কস কেৰি কৰিবলৈ সক্ষম হয় তেতিয়ালে বন্ধুসকল আপোনালোকে ষ্টেট যিবোৰ ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বড়োলেণ্ড ইউনিভাৰ্চিটি ভট্টদেৱ মাধৱদেৱ ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটি সমূহত আপোনালোকে পোনপটীয়াভাৱে উইদাউট এন্ট্ৰেন্স আপোনালোকে এডমিশন ল'ব পাৰিব পিজি হওক বা অন্যান্য কোৰ্স সমূহত ফৰ এক্সাম্পল আপোনালোকে যদি চাই সাবজেক্ট সমূহ যদি আপোনালোকে চাই তেতিয়ালে আপোনালোকে দেখা পাব হয় বন্ধুসকল কুৱেট পিজিৰ যেটো ইনফৰমেশন বুলেটিন তাত যদি আপোনালোকে চাই
মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে যদি তাত চাই তেতিয়াহলে দেখিব সিৰিয়েল নম্বৰ 3 পৰা যিবোৰ কমন সাবজেক্ট আছে সিৰিয়েল নম্বৰ 3 ত আপোনালোকে দেখিব ইন্টিগ্ৰেটেড বিএডৰ এডমিশন থ্রট কুৱেট পিজি আপোনালোকে ল'ব পাৰিব হয় বন্ধুসকল যিবোৰ বিএড এমএড আছে বিএড এমএড আপুনি দুইটা একেলগতে কৰিব বিচাৰে তেতিয়াহলে ইন্টিগ্ৰেটেড যেটো বিএড আছে হেতু আপোনালোকে থ্রট কুৱেট পিজি এডমিশন ল'ব পাৰিব যিবোৰ ইউনিভাৰ্সিটিত এই ইন্টিগ্ৰেটেড বিএড কোৰ্সটো আগবঢ়ায় আপুনি তাত পোনপটীয়াভাৱে থ্রট কুৱেট পিজি এডমিশন ল'ব পাৰিব লগতে বন্ধুসকল আপোনালোকে সিৰিয়েল নম্বৰ 4 ত যদি চাই তেতিয়াহলে বিএড হিউম্যানিটিজ এণ্ড সোশ্যাল সায়েন্স অৰ্থাৎ বিএড যদি আপুনি কৰিব বিচাৰে হিউম্যানিটিজ আৰু সোশ্যাল সায়েন্সত তেতিয়াহলে আপুনি কুৱেট পিজিৰ জৰিয়তে হেতু এডমিশন ল'ব পাৰিব লগতে দিয়া আছে বিএড ল্যাঙ্গুৱেজ অৰ্থাৎ ল্যাঙ্গুৱেজত যদি আপুনি বিএড কৰিব বিচাৰে তেতিয়াও আনকি আপুনি থ্রট কুৱেট পিজি এডমিশন ল'ব পাৰিব যিবোৰ ইউনিভাৰ্সিটিয়ে বিএড কোৰ্স আগবঢ়ায় আৰু লগতে দেখিছে আপোনালোকে বিএড সায়েন্স পাব বিএড ম্যাথমেটিক্স পাব আৰু অন্যান্য সাবজেক্ট যিবোৰ আপুনি কমাৰ্স হওক বা পলিটিক্যাল সায়েন্স হওক সোশিয়োলজি হেবোৰ সাবজেক্টত আপুনি ল'বই পাৰিব উপৰঞ্চে আপোনালোকে বিএড কোৰ্স সমূহতো অন্যান্য ইউনিভাৰ্সিটি ওয়াইজ যিবোৰ এন্ট্ৰেন্স হ'ব ফৰ এক্সাম্পল আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিয়ে কি কৰে পিজিৰ কাৰণে এন্ট্ৰেন্স বেলেগ ইউজিৰ কাৰণে এন্ট্ৰেন্স বেলেগ আৰু আপোনালোকে দেখিব বিএডৰ কাৰণে এন্ট্ৰেন্স এক্সাম এক্সট্ৰা কৈ তেওঁলোকে কন্ডাক্ট কৰে হয় বন্ধুসকল প্ৰত্যেকটো এডমিশনৰ কাৰণে আপোনালোকে সেপাৰেট কৈ এন্ট্ৰেন্স এক্সাম দিব লগা হয় কিন্তু বন্ধুসকল যদিহে আপোনালোকে কুৱেট পিজি ক্লিয়াৰ কৰে কোৱালিফাই কৰে দেন আপোনালোকে যদি সাবজেক্ট সমূহ সেই সাবজেক্ট সমূহ চুজ কৰে যিবোৰ সাবজেক্টত আপুনি এডমিশন ল'ব বিচাৰে ফৰ এক্সাম্পল আপুনি পলিটিক্যাল সায়েন্স ল'ব বিচাৰিছে আৰু লগতে আপুনি ইচ্ছা কৰিছে যে বিএডটো এডমিশন লৈ ল'ব পাৰো তেতিয়ালে আপোনাৰ মন যদি দুটা তেতিয়ালে আপুনি পলিটিক্যাল সায়েন্স আৰু বিএড চুজ কৰিব দুটা সাবজেক্ট আপুনি চুজ কৰিব এই ফিজত আপোনালোকে দুটা সাবজেক্ট এন্ট্ৰেন্স এক্সাম দিব পাৰিব যদি আপুনি পলিটিক্যাল সায়েন্সত এডমিশন নেপায় তেতিয়ালে আপুনি যিবোৰ বিএড এন্ট্ৰেন্স এক্সামটো দিছে সেই এন্ট্ৰেন্স এক্সামৰ জৰিয়তে আপুনি গুৱাহাটী ইউনিভাৰ্সিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক অন্যান্য ষ্টেট ইউনিভাৰ্সিটিৰ লগতে সেন্ট্ৰেল ইউনিভাৰ্সিটিৰ বিলাকত আপোনালোকে এই কুৱেট পিজিৰ জৰিয়তে এডমিশন ল'ব পাৰিব আৰু বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যে কুৱেট পিজি ক্লিয়াৰ কৰাৰ পাছত আপোনালোকে আৰু কোনো ধৰণৰ ষ্টেট ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম দিব নালাগে আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্সিটিত এডমিশন ল'ব বিচাৰে তেতিয়ালে আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি যেতিয়া বিএড এডমিশন কন্ডাক্ট কৰিব তেতিয়া আপোনালোকে যিবোৰ কলেজত এপ্লাই প্ৰক্ৰিয়া চলিব তাত আপোনালোকে এপ্লাই পোনপটীয়াভাৱে থ্রট কুৱেট পিজি স্কোৰ কাৰ্ড আপোনালোকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল এইটো হৈছে আপোনালোকৰ আটাইতকৈ ডাঙৰ বেনিফিট আপোনালোকে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম দিব নালাগে যেতিয়া আপোনালোকে কুৱেট পিজি কোৱালিফাই কৰে বা আপুনি যদি যিকোনো সাবজেক্টত মাষ্টাৰ কৰিব বিচাৰে তেতিয়ালে আপুনি কুৱেট পিজিৰ যেটো স্কোৰ কাৰ্ড সেই স্কোৰ কাৰ্ডৰ জৰিয়তে ইউনিভাৰ্সিটিতে হওক বা ইউনিভাৰ্সিটি এফিলিয়েটেড কলেজ বিলাকতো আপুনি আনকি এপ্লাই কৰিব পাৰিব আৰু সেই কুৱেট পিজি স্কোৰ কাৰ্ডৰ জৰিয়তে আপুনি পিজিত এডমিশন ল'ব পাৰিব বা আপুনি বিএড যিবোৰ কোৰ্স আছে তাতো আপুনি এডমিশন ল'ব পাৰিব হয় বন্ধুসকল এইটো আছিল আপোনালোকক জনাবলগীয়া ইনফৰমেশন যে বহুতে সুধি আছে যে গুৱাহাটী ইউনিভাৰ্সিটিৰ এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব বা ডিব্ৰুগড় ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এন্ট্ৰেন্স এক্সাম লৈ বাদ চাই থাকিব নালাগে গুৱাহাটী ইউনিভাৰ্সিটিয়ে এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰিব বড়োলেণ্ড ইউনিভাৰ্সিটিও কন্ডাক্ট কৰিব বা যিবোৰ ডিব্ৰুগড় আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিও কন্ডাক্ট কৰিব আসাম ইউনিভাৰ্সিটিও কন্ডাক্ট কৰিব কিন্তু আপুনি সেই ইউনিভাৰ্সিটি ওয়াইজ যেটো এন্ট্ৰেন্স এক্সাম দিব তাত আপুনি প্ৰতিটো সাবজেক্টৰ কাৰণে বেলেগ বেলেগ এন্ট্ৰেন্স হ'ব কিন্তু আপুনি ইয়াত একেটা প্ল্যাটফৰ্মতে ভেৰাইটি সাবজেক্টত আপুনি এন্ট্ৰেন্সটো দিব পাৰিব আৰু হেতু আগতীয়াকৈ হয় কাৰণে আপুনি সদায় নিশ্চিন্ত হৈ থাকিব যদি আপুনি নেক্সট গুৱাহাটী ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামত দিয়ে তাত স্কোৰটো যদি আপোনাৰ কম আহে তেতিয়ালে থ্রট কুৱেট পিজিৰ স্কোৰ আপুনি এডমিশন ল'ব পাৰিব হয় বন্ধুসকল হেতু কাৰণে আপোনাৰ হাতত প্ৰথমটো অপচন থাকে যে কুৱেট পিজি এন্ট্ৰেন্স এক্সামটো দিব লাগে আৰু কুৱেট পিজি এন্ট্ৰেন্স এক্সাম যদি অকনমান ভাল নহয় তেতিয়ালে পুনৰ আপুনি ইউনিভাৰ্সিটি ওয়াইজ যেটো এন্ট্ৰেন্স এক্সাম হ'ব তাতো আপুনি পাৰ্টিসিপেট কৰিব পাৰিব হয় বন্ধুসকল এইটো আছিল আপোনালোকক জনাবলগীয়া কথা আৰু যিসকল শিক্ষাৰ্থী বৰ্তমান ইউজি কমপ্লিট কৰিছে তেওঁলোকেটো দিবই পাৰিব আৰু যিসকল ক্যান্ডিডেট এটা 6 সেমত পঢ়ি আছে তেওঁলোকে আনকি এপ্লাই কৰি পেলাই এই কুৱেট পিজি এন্ট্ৰেন্স এক্সাম অহা যি মাৰ্চ মাহত অনুষ্ঠিত হ'ব তাত তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব হয় বন্ধুসকল ইনফৰমেশন বুলেটিন হওক বা কুৱেট পিজি ৰিলেটেড যিমানবোৰ তথ্য আছে মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাব পাৰিব আৰু যদি কিবা কোৱাৰিজ থাকে তেতিয়ালে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক সমস্যাসমূহ সলভ কৰিবলৈ চেষ্টা কৰিম তো বন্ধুসকল তেতিয়ালে আজিৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম